हेलो फ्रेंड्स, আজি মই আপোনালোকক হোৱাটছএপৰ কেইটামান সিক্ৰেট সেটিংস ক'বলৈ ওলাইছো। সো ভিডিঅ'টো আপোনালোকে চাই থাকিব। মোবাইল যে অনলাইন থাকিলেও এটো কোনেও যাতে মই অনলাইন আছো, মই কেতিয়া অনলাইন আছো লাষ্ট সিনটো যাতে চাব নোৱাৰে, সেইটোৰ বাবে সেটিংসটো হৈছে। এই সেটিংসত যাব, সেটিংসত গৈ কেনে প্ৰাইভেচিত যাব। প্ৰাইভেচিত যোৱাৰ পিছত এটো দেখিছে লাষ্ট সিন এণ্ড অনলাইন, সেইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত কাৰোবাৰ যদি এভৰিৱান আছে এইটো সকলোৱে চাব পাৰিব, দেখিব। আৰু মাই কন্টেক্ট মানে মোৰ কন্টেক্ট লিষ্টত যিখিনি আছে সেইখিনিয়ে চাব পাৰিব। মাই কন্টেক্ট এক্সপাৰ্ট মানে কি ইয়াতে নিজেই মানে চুজ কৰিব পাৰিব। আৰু নবডি মানে কয় মোৰ লাষ্ট সিনটো কোনেও চাব নোৱাৰে, এইটো লাষ্ট সিন নবডি কৰি দিলো। এতিয়া মই অনলাইন আছো নে নাই সেইটো কোনেও চাব নোৱাৰিব, মই কেতিয়া অনলাইন আছিলো কেতিয়া নাই। আৰু এইটো এভৰিৱান থাকিলে সেম এজ লাষ্ট সিন ইয়াতে ক্লিক কৰি দিব, হৈ গ'ল। যে এতিয়া আপুনি অনলাইন থাকা নাথাকাটো এইটো কোনেও আপোনাক চাব নোৱাৰিব। আমি হোৱাটছএপত ফটো কিমান ধৰণে সেন্ড কৰিব পাৰিম। সো প্ৰথমতে আমি যদি ফটো সেন্ড কৰো, আমি আজি ডাইৰেক্ট সেন্ড কৰিব পাৰি। এটা ফেচিলিটি আছে ডাইৰেক্ট সেন্ড কৰা, ইয়াতে গ্যালাৰীত গৈ ডাইৰেক্ট সেন্ড কৰিব পাৰি। এইটো ডাইৰেক্ট সেন্ড কৰিলো। আৰু এটা আছে ফেচিলিটি ডকুমেন্ট কৰি আপুনি ফটো, ডকুমেন্টস, মুভি আপ টু 2 GB লৈকে আপুনি সেন্ড কৰিব পাৰিব। আৰু একেবাৰে যেনেকুৱা আৰু তেনে কোৱালিটিৰে সেন্ড হ'ব। আমি যদি ডকুমেন্ট কৰি পঠাব লাগে তেনেহলে ডকুমেন্টছত ক্লিক কৰিম, চুজ ফ্ৰম গ্যালাৰী, ইয়াতে চুজ কৰিম। ভিডিঅ' লাগিলে ফটো লাগিলে এইটো জাস্ট ক্লিক কৰি সেন্ড কৰিলে হৈ গ'ল। তাৰপিছত এইবিলাক আছে PDF কিবা ডকুমেন্টস ব্ৰাউজাৰৰ পৰা ডকুমেন্ট সেন্ড কৰিব লাগিলে এনেকা এইবিলাক ফেচিলিটি হৈ গ'ল। আৰু আছে এতিয়া ধৰা মই ফটো লম, এইটো মই এই যে HD বুলি আছে, HD যদি ক্লিক কৰো তেনেহলে HD কোৱালিটিত সেন্ড হৈ যাব। HD কোৱালিটিত আমি সেন্ড কৰিম। সো HD কোৱালিটিত সিলেক্ট হৈ গ'ল আৰু এইটো HD সেন্ড হৈ গ'ল, HD কোৱালিটিত সেন্ড হৈ গ'ল ফটোবোৰ। এইটো ফটো বেছি মানে কি একদম যেনেকুৱা আৰু তেনেকুৱাই সেন্ড হয়, এইটো হৈ গ'ল। আমি হোৱাটছএপত নাম্বাৰ সেভ নকৰাকৈ বাৰু কেনেকৈ মেছেজ এটা কৰিম। ধৰা মই এটা নাম্বাৰ লৈ লৈছো, এনেকুৱা কিছুমান নাম্বাৰ আছে যিটো আমি সেভ নকৰিলেও হয় আৰু কিন্তু সেইটো নাম্বাৰত আমি হোৱাটছএপ কৰিব লগা থাকে। সো আমি সেইটো সেভ নকৰাকৈ কেনেকৈনো হোৱাটছএপ কৰিম। এই আমি প্লাছ চিম্বলটোত ক্লিক কৰিম, হোৱাটছএপৰ প্লাছ চিম্বলটোত ক্লিক কৰাৰ পিছত এইটো দেখিব মেছেজ yourself, নিজকে নিজে মেছেজ কৰা, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি নাম্বাৰটো টাইপ কৰিব 97, নাম্বাৰটো সেভ কৰি মই নিজকে নিজে সেন্ড কৰি দিলো। তাৰ পিছত আকৌ ইয়াতে নাম্বাৰটোতে আকৌ ক্লিক কৰিম। ক্লিক কৰাৰ পিছত দেখিছে chat with calls on WhatsApp, add to contact, so ইয়াতে আহিছে chat with, তো chatত ক্লিক কৰিলো আৰু ইয়াতে টাইপ কৰিলে সেন্ড কৰি দিলে হৈ যাব। এইটো নাম্বাৰটো সেভ নকৰাকৈও মানুহজনক আমি মেছেজ কৰিব পাৰিম। ধৰা মই ইয়াতে গুৱাহাটী ৱৰ্ডটো লিখিলো, লিখি ইয়াতে যদি মই টিপি ধৰি ৰাখো তেনেহলে এইটো ট্ৰান্সলেট, আমি যদি কিবা বুজি নোপোৱা ৱৰ্ড থাকে এইটো ডাইৰেক্ট ট্ৰান্সলেট মানে গুগল ট্ৰান্সলেটত গুচি যাব। এইটো আমি কাট কৰিব পাৰিম আৰু এইটো কপি কৰি অন্যত পেষ্ট কৰিব পাৰিম, এইটো ফেচিলিটি। আৰু ইয়াতে 3 ডটত ক্লিক কৰিলে এইটো বোল্ড লেটাৰ বোল্ডত আহি গ'ল। তাৰপিছত যদি আমি আকৌ ক্লিক কৰো ইটালিক আহি গ'ল। আৰু এইবিলাক বহুত ক্লিপবোৰ্ড এইবিলাক শ্বেয়াৰ কৰিব পাৰি, শ্বেয়াৰত ক্লিক কৰিলে শ্বেয়াৰ, এইবিলাক বহুত চিষ্টেম আছে। তো নিজেও চাই ল'ব পাৰিব চিষ্টেমবিলাক কি কি আছে। আৰু এটা ধৰক কোনোবাই মোক মেছেজ কৰিছে কিন্তু মই সেই মেছেজটো চাব বিচাৰিছো কিন্তু মানুহজনক দেখুৱাব বিচৰা নাই যে মই মেছেজটো চাইছো। সো সেইটোৰ কাৰণেনো কি কৰিব, আমি মোৰ মেছেজ এটা আহিছে, সো মই মেছেজটো ক্লিক কৰিলো, মেছেজটো চালো, তাৰপিছত মই কি কৰিম এইটো বেক আনিলো, বেক আনি ইয়াতে ক্লিক কৰি ধৰি ৰাখিলো মেছেজটোত কণ্টেক্ট নাম্বাৰটোত ধৰি মই ইয়াতে ক্লিক কৰিম 3 ডটত,
ক্লিক কৰি কেনে মাৰ্ক এজ আনৰিড ইয়াতে ক্লিক কৰিম আকৌ এইটো মেছেজটো নোচোৱাই দেখুৱাই দিলে তো বুজি পাইছে কেনেকুৱা লাগিছে মোৰ এই ট্ৰিক বিলাক